চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত নদুৱাৰ ৰাজহ চক্ৰৰ বিষয়াৰ উদ্যোগত পশ্চিম মুঢ়াদল গাঁও পঞ্চায়তৰ কণ্টেইনমেণ্ট জোনৰ এলেকাত খাদ্য সামগ্ৰী বিতৰণ। কোভিড-19ৰ দৰে ভয়াৱহ মহামাৰীৰ সময়ত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশ মৰ্মে নদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডক্টৰ আকাশদ্বীপ কাকতিৰ উদ্যোগত আজি পশ্চিম মুঢ়াদল গাঁও পঞ্চায়ত অধীনৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা অঞ্চলত আজি 2000 টকীয়া খাদ্য সামগ্ৰী বিতৰণ কৰে প্ৰায় 40 ঘৰ পৰিয়ালক। এই ক্ষেত্ৰত বিশেষভাৱে সহায় সহযোগ কৰে চতিয়াৰ প্ৰাগ নিউজৰ সাংবাদিক উত্তম নাথ, মণ্ডল দীপাংকৰ হাজৰিকাৰ লগতে অঞ্চলৰ গাঁওবুঢ়াৰ লগতে চিকিৎসালয়ৰ কৰ্মীসকলে। বিধায়ক পদ্ম হাজৰিকাৰ এনে প্ৰশংসনীয় পদক্ষেপৰ বাবে সমষ্টিবাসীয়ে আন্তৰিকতাৰে শলাগ লয়। মানুহখিনিয়ে আমাৰ মানুহখিনিয়ে লাগি আছে, প্ৰায় প্ৰশাসনৰ মানুহখিনিয়ে লাগি আছে, পঞ্চায়তৰ মানুহখিনিয়ে লাগি আছে, প্লাছ নালাগিলেও মানুহখিনিয়ে নিজেই গম পাব লাগে কিমান এটা চিটুৱেশ্যন হৈ গৈছে, কিমান মানুহ মৰিছে বা কিমান টিভিতে হওক বা য'তে হওক জানেই ক'ভিডৰ চিটুৱেশ্যনটো। আৰু এইটো বছৰ বুলি নহয়, যোৱা বছৰ প্ৰায় পাই আহিছে। তো এতিয়া আৰু মানুহখিনিয়ে প্ৰায় বহুতখিনি সজাগ হ'বলগীয়া হৈ গৈছে। যদি এক শ্ৰেণীৰ মানুহে মানা নাই, সেইটো তেওঁলোকৰ ভুল হৈছে আৰু সেইটোৰ ফলাফল তেওঁলোকে এতিয়া পাইছে। এতিয়া ইয়াৰে মানুহখিনিয়ে যদি মানা নাই, সেইটো কাৰণে চাগে সিহঁতে এতিয়া কণ্টেইনমেণ্ট জোন হোৱাত সিহঁতি যে 2 সপ্তাহ ধৰি ইয়াৰ পৰা ওলাব নোৱাৰিব, ঘৰতে থাকিব লাগিব, তাৰ ফলাফলত চাগে সিহঁতি কিবা এটা বুজিব যে নাই আমি যদি এনেকৈ মানিলোঁ হয় চাগে এইটো নহ'লে হয়। এতিয়াৰ পৰা অলপ সজাগ হ'ব হোপফুলি, সেইটোৱে আৰু। বিধায়ক মহোদয়ৰ তৎপৰতাত আৰু নদুৱাৰ চক্ৰ বিষয়াৰ সহযোগত আমাৰ ৰঙাচুকুৱা নায়ক বস্তিত কণ্টেইনমেণ্ট জোন দি হৈছে, ইয়াত প্ৰায় 40 ঘৰ মানুহক এতিয়া চৰকাৰৰ যি 2000 টকীয়া সাহায্য বিতৰণ কৰিবলৈ আমি আহিছোঁ। মোৰ লগতে সভাপতি বাইদেউ আছে, ডক্টৰণী বাইদেউ আছে, আমাৰ গাঁওবুঢ়াও আছে, গোটেই ৰাইজৰ ইয়াত আমি বিতৰণ অনুষ্ঠানটো চলাই আছোঁ। মাননীয় আমাৰ চতিয়া সমষ্টিৰ বিধায়ক মহোদয়ৰ সৌজন্যত আজি আমাৰ পশ্চিম মুঢ়াদল গাঁও পঞ্চায়তৰ নায়ক বস্তিত 40 ঘৰ মানুহৰ কোভিড-19 হোৱাৰ কাৰণে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছিলে। সেই কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ জেগাত আজি আমাৰ নদুৱাৰ চাৰ্কুল অফিচাৰ ফালৰ পৰা আমাৰ নদুৱাৰ চক্ৰ বিষয়া আৰু আমাৰ দলীয় সতীৰ্থসকল আৰু আমাৰ গাঁওবুঢ়াসকল ইয়াত উপস্থিত থাকি আমি কণ্টেইনমেণ্ট জোনত মানে তেওঁলোকৰ কাৰণে টোপোলা বিলাই আছোঁ। আৰু মই মানুহবিলাকক এইটোৱে কওঁ যে কোভিড-19 হোৱাৰ পিছত তেওঁলোক সজাগ আৰু সজাগতা হ'বলৈ শিকিব লাগিব, কাৰণ মোৰো কোভিড হৈছিলে। আমি ঘৰৰ পৰা ক'তো নোলালোঁ, 14 দিনলৈকে আমি ভিতৰত থাকিলোঁ। এতিয়া আমাৰ গাঁৱৰ ওচৰে পাঁজৰে কাৰো কোভিড হোৱা নাই, কিন্তু ইয়াত অলপ অসাৱধানতাৰ নিচিনা লাগিছে মোৰ। গতিকে ইমানখিনি মানুহৰ কোভিড হৈছে, গতিকে আপোনালোকে সতৰ্ক অৱলম্বন কৰিব, তেতিয়াহে আমাৰ কোভিডৰ পৰা আমি ৰক্ষা পাব পাৰিম। গতিকে এইখিনিকে কৈছোঁ আৰু মানুহক সতৰ্ক কৰাই দিয়া আমাৰ কৰ্তব্য। আৰু আমাৰ ইয়াত আমাৰ ডক্টৰণী বাইদেউ আছে, তেখেতেও 2 এষাৰ ক'ব বুলি মই ৰঙাচুকুৱাৰ মেডিকেল অফিচাৰ। আজি দেখিছে এতিয়া ৰঙাচুকুৱাত আমাৰ নায়ক বস্তি গাঁওখন কণ্টেইনমেণ্ট জোন হিচাপে ঘোষিত হৈছে। ইয়াতে অন্য কথা নাই, মানে একচুৱেলি পজিটিভ বুলি ক'ব গ'লে 2খনমান ঘৰ আছে, য'ৰ পৰা 2জন মানুহ প্ৰায় 3-4 দিন নহয় 5 দিনৰ আগতে পজিটিভ ওলাল। এজন মানে বুবুল নায়ক আৰু এজন জিতেন নায়ক, তেওঁলোকে আৰু তেওঁলোকৰ ঘৰখনৰো তাৰপিছত লাহে লাহে মেক্সিমাম এই ডিটেক্ট কৰোঁতে প্ৰাইমেৰী কণ্টেক্টখিনি পজিটিভ ওলাল। এতিয়া ওলাওঁতে মানে এনেকৈ 10জন ক্ৰছ হৈ গ'ল। আৰু গাঁওখনো প্ৰায় সৰু, একেখন দেখিছে ইমান সৰু জেগাতে প্ৰায় 40খনমান ঘৰ আছে। তো ডেফিনেটলি বস্তুটোতো স্প্ৰেড হ'বই, এজনৰ পৰা আনটো আৰু ঘূৰা ফুৰা থাকেই তেনেকৈ, ইফাল সিফালকৈ কামত ওলাওঁতে বা কিবা ওলাওঁতে চাগে এনেকৈ স্প্ৰেড হৈ কিনে এতিয়া এইখন গাঁৱৰ মেক্সিমাম প্ৰায় 30জনমান এতিয়া এক্টিভ পজিটিভ কেছেছ আছে। তাৰ ভিতৰত 2-3জনমান হস্পিটেলাইজ হৈছে। আৰু আজিও আমি কৰোঁতে এজন বয়সস্থ এজনৰ পজিটিভ ওলাল, তেওঁৰ ঘৰৰে আৰু এজন ল'ৰাৰ ওলাল, আৰু 22 বছৰীয়া ল'ৰা এজনৰ। তো এতিয়া তেনেকৈ আমি আমাৰ কামখিনিতো আমি ৰিপিট টেষ্টিং কৰিয়ে আছোঁ। ডেইলি আমি ইয়াতে আমাৰ মেডিকেল টীম আহে, মানুহখিনি কণ্টেইনমেণ্ট জোনৰ মানুহখিনিক ৰেপিডলি টেষ্ট কৰি আছোঁ আমি ডেইলি বেচিছত। এতিয়া আমি ভাবোঁ কি লাহে লাহে পজিটিভিটিটো কমিব, কাৰণ কি এতিয়া উপায় নাই আৰু, এতিয়া হ'ল যিহেতুকে এতিয়া আমাৰ কামখিনিতো আমি কৰিবই লাগিব। এতিয়া কণ্টেইনমেণ্ট জোন ঘোষিত হৈছে যদি মানুহখিনি অলপ সাৱধান হোৱা উচিত। সাৱধান মানে ক'ব গ'লে এতিয়া মানুহখিনিয়ে কিছুমান শ্ৰেণীৰ মানুহে মানে প্ৰায়খিনি মানুহতো এতিয়া আমাৰ ৰঙাচুকুৱা হস্পিটেলখন ওচৰতে আছে। প্ৰায়খিনি মানুহে গম পায় কি কোভিড হৈছে বা এনেকৈ সজাগ হ'ব লগা চিটুৱেশ্যন হৈছে হয়, কিন্তু এতিয়া উপায় নাপায় কাৰণে চাগে এতিয়া কিবা কাৰণত হ'ল এইটো। এতিয়া কণ্টেইনমেণ্ট জোন যিহেতু ঘোষিত হৈছে। কিমান ঘৰ? প্ৰায় 40খন ঘৰ 40খন ঘৰ দিয়া হৈছে খাদ্য বিতৰণ। আৰু এক্টিভ কেছেছটো প্ৰায় 33জন আছে পজিটিভ কেছেছ বৰ্তমান। আৰু এতিয়া বাকী এতিয়া খাদ্য বিতৰণ
কি কৈছে জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট বাট ইজ লাইভ।